গগৈ টুপি পিন্ধি ঈদগাত যাই নমাজ পঢ়ে। মই এটা ফটো দেখা নাই যে গৌৰৱ গগৈয়ে কেতিয়াবা বাথচালিত গৈ আৰজ কৰিছে, কেতিয়াবা ব্ৰহ্মচালিত যাই যজ্ঞ কৰিছে। মইতো কোনোদিন দেখা নাই। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়েতো ভাৰতৰ গৃহমন্ত্ৰীক লৈ আহি শোণিতপুৰৰ ঠেলামাৰাত 30,000 বড়ো জনগোষ্ঠীক মহিলা পুৰুষক লৈ তাত আৰজ কৰিছে, তাত প্ৰাৰ্থনা কৰিছে, তাত বাথৌ পূজা কৰিছে। আৰু গৌৰৱ গগৈয়ে টুপি পিন্ধি ঈদগাত যায় নমাজ পঢ়ে। এইটোৱে পাৰ্থক্য, বেলেগ পাৰ্থক্য একো নাই। চিন্তাৰ পাৰ্থক্য, কৰ্মৰ পাৰ্থক্য এইটোৱে। আৰে বাবা, এইটো মানে এইবিলাক কথা পাতি থাকিতো একো লাভ নাই। হুইজ হিমন্তটো নেক্সট ইলেকশ্যনত গম পাব। আপুনি উন্নয়নৰ যথেষ্ট কথা কৈছে। তেজপুৰখন কালচাৰেল চিটি, আপোনাৰ জ্যোতিপ্ৰসাদৰ প্ৰথম জোনাকী আজিলৈকে সংৰক্ষণ নহ'ল। আমি কাকতটো লিখিছোঁ এয়া আপোনালোকৰ চৰকাৰী কামটোতো চলি আছে। তাত মই নিজে গৈছোঁ, প্ৰতিমূৰ্তিও তাত মানে লগোৱা হৈছে। নাই হোৱাটো নহয় প্ৰতিমূৰ্তি। কিবা আছে যদি ক'ব, কৰিম। তাতেও কৰা হ'ব, তাত কি প্ৰব্লেম আছে।